তারিখে পরীক্ষা আছে আগবেলা এইটো গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা আছে তাত কুৱেশ্যন পেপাৰ 150টাই থাকিব কিন্তু 125টা কুৱেশ্যনত 1 মাৰ্ক আছে আৰু নেক্সট লাষ্ট 126 টা 150 কুৱেশ্যনত 2 মাৰ্ক আছে আৰু তাৰে টোটাল মাৰ্ক 175 যদি 0.25 এক নম্বৰৰ ৰেকেছত 0.25 যদি 2 নম্বৰীয়া কুৱেশ্যন দিলে 0.50 মানে যেতিয়া দ্বিতীয় দিনৰ পৰীক্ষা আছে 29 তাৰিখে পৰীক্ষা আছে ৰাতিপুৱা 5,56,000 কেণ্ডিডেট আছে এই কেণ্ডিডেট বিলাকৰ 175 নম্বৰ আছে টোটাল 150 নম্বৰ 150টা কুৱেশ্যন থাকিব এক নম্বৰৰ পৰা 125 নম্বৰ এক নম্বৰীয়া কুৱেশ্যন 126ৰ পৰা 150 লৈকে 2 নম্বৰীয়া কুৱেশ্যন এইটো নম্বৰ তাৰপিছত যিটো 27 তাৰিখে পৰীক্ষা আছে গ্ৰেড 4 তাত দিনবেলা পৰীক্ষা আছে ৰাতিপুৱা ক্লাছ 10 যিবিলাক আছে ক্লাছ 10 পৰীক্ষা আৰু পিছবেলা আছে ক্লাছ 8 পৰীক্ষা তাতে কেণ্ডিডেট 8,26,000 8 লাখ কেণ্ডিডেট হ'ল আমি 600 জন 8,27,130 এইটো হ'ল আপোনাৰ ক্লাছ 10 পাছ আৰু যিটো ক্লাছ 8 পাছ আছে তাতে কেণ্ডিডেট আছে 5,52,000 আৰু ইয়াতে 135 কুৱেশ্যন 125টা কুৱেশ্যন আছে প্ৰত্যেকটাৰে এটা ওৱান নম্বৰ 125টা নেগেটিভ মাৰ্কিং তাতেও আছে গতিকে তেওঁলোকক শিক্ষাৰ্থীসকলে আহিব তেখেতসকলে যাতে আকৌ ৰিপিট কৰি আছে যাতে একদম যেতিয়ালৈকে নিজে ছেটিছফাই নহয় এনচাৰ কৰিব নালাগে 30 তাৰিখৰ 27 তাৰিখৰ টেল কেণ্ডিডেটটো কৈ দিয়কচোন বেলেগ বেলেগ কৈ আছে 30 তাৰিখৰ আপোনাৰ প্ৰথম 15 তাৰিখ হ'ল 11,23,204 ঠিক আছে আৰু যিটো বেচেলৰ ডিগ্ৰী আছে তাতে হ'ল 5,29,000 দুটা মিলাই কম নেকি 5,29,989 5,29,989 5,29,979 আৰু পিছবেলা আছে ড্ৰাইভাৰৰ পৰীক্ষা তাতে আছে 2,04,091 এইটো 29 আগবেলা 5,29,989 পিছবেলা 2,04,091 প্ৰথমটো হ'ল গ্ৰেজুৱেট লেভেল দ্বিতীয়টো হ'ল ড্ৰাইভাৰ লেভেল ড্ৰাইভাৰৰ ক্ষেত্ৰতো 150 কুৱেশ্যন আৰু 150 মাৰ্কছ আৰু 27 তাৰিখে দুটা মিলালে 13,80,000 মান 15 তাৰিখ একদম সবচে বেছি কেণ্ডিডেট আৰু এক বেলা ৰাতিপুৱা 10:30 পৰা আৰম্ভ হ'ব কাৰণ এক বেলা আছে কাৰণ অলপ ডিলে কৰা হৈছে কিন্তু পিছবেলা পৰীক্ষাবিলাক দ্বিতীয়বাৰ পৰীক্ষাবিলাক 9 বজাতে হ'ব কাৰণ দুবেলা পাতিব লাগিব গতিকে প্ৰথমটো 10:30 আছে আৰু 2 ঘণ্টা সময় দিয়া হৈছে বাকি সাৰে গোটেই কথাখিনি কৈছেই মই পৰীক্ষাৰ্থীক সোনকালে যাবলৈ কৈছো আৰু লৈ যাব পৰা বস্তু তেওঁলোকৰ পেন পেঞ্চিল কাগজ যিকি পেন পেঞ্চিল বা তেখেতসকলক যিটো ৰাবাৰ বা কিবা লাগে সেইখিনি নিব পাৰিব প্লাষ্টিক কাৰ্ড চাৰি কৈছে লৈ যাব পাৰিব অলপ মিনিমাম কেছ যিহেতু অহা যোৱা কৰে সেইখিনি টকা তেওঁলোকৰ থাকিব পাৰে তাতকে ভিতৰত একো নিব নোৱাৰিব বাকীখিনি 1 মিটাৰ দূৰতে থৈ আহিব লাগিব সেইকাৰণে সাৰে কৈছে ইতিমধ্যে যে অলপ দৃষ্টিসকলক কৈছে যে ব্যৱস্থা যদি কৰিব পাৰে বাহিৰৰ ফালে ৰাখাৰ কাৰণে কম খৰচত এইটো ব্যৱস্থা তেওঁলোকে কৰিব কিন্তু পাৰা পৰিশ্ৰমে নিজৰ ৰিলেটিভছটো লগতে আহে তেওঁলোকৰ লগতে দিয়াটো উচিত তেওঁলোকে যিহেতু এনেকুৱা ভাবি নলয় যে মই গুৱাহাটীত আছে গৈ পাম সোনকালে কাৰণ গুৱাহাটী মানে গুৱাহাটী নহয় ইট মে বি ভেৰি ৰিমোট প্লেচ গতিকে তেওঁলোকৰ প্ৰতি আপোনালোকৰ যদি মই অনুৰোধ জনাইছো যে প্ৰথমতে তেওঁলোকে নিজৰ এডমিট ডাউনলোড কৰি লৈছে গতিকে নিজৰ পৰীক্ষা কেন্দ্ৰটো একবাৰ চিনাকি হৈ লয় ফিজিকেলি পাৰিলে ফিজিকেলি নহ'লে আজিকালি ডিজিটেলি গুগল মেপ বা যিকোনো ধৰণে চিনাকি হ'ব পাৰে